ভাৰতীয় ক্ৰিকেট দলৰ চেম্পিয়ন খেলুৱৈক অপমান গৌতম গম্ভীৰে ৰাজনীতি কৰি অতৰাব বিচাৰিছে সেই খেলুৱৈজনক হয় আপোনালোকে ঠিকেই শুনি আছে আৰু বৰ্তমান সময়ত ইণ্ডিয়া টিমত সকলো ঠিক হৈ থকা নাই দলৰ অধিনায়ক ৰোহিত শৰ্মা তাৰ লগতে দলৰ প্ৰশিক্ষক গৌতম গম্ভীৰৰ মাজত কিন্তু ইমান বেছি ভাল সম্পৰ্ক নহয় তেওঁলোক দুইজনে নিজৰ যি মতামত এটোতে আসলতে কাজিয়া বা বিতৰ্কৰ সৃষ্টি হৈ আছে গম্ভীৰৰ মতে এতিয়া টিম চলিছে ৰোহিত শৰ্মাৰ মতে চলা নাই ৰোহিতৰ প্ৰদৰ্শন বেয়া তাৰ লগতে চেম্পিয়ন ট্ৰফি জিকিবলৈ ৰোহিত শৰ্মাই যেটো টিম বিচাৰিছে হেতু টিম কিন্তু গম্ভীৰে দিয়া নাই গম্ভীৰৰ মতে সকলো হৈছে আৰু গম্ভীৰে এনেকুৱা বেয়া সিদ্ধান্ত লৈছে যে এগৰাকী চেম্পিয়ন প্লেয়াৰক হয় এগৰাকী চেম্পিয়ন খেলুৱৈক টিমৰ পৰা বৰ্তমান সময়ত বাহিৰ কৰাৰ প্ল্যান বনাইছে আৰু এই কথাষাৰ হে খেলুৱৈজনে কিন্তু নিজে ঘোষণা কৰিছে যে মোক টিমৰ পৰা উলিয়াই দিছে বা মোক প্লেইং 11ৰ পৰা উলিয়াই দিছে মই খেলিবলৈ নাপালো হয় যদিহে বিৰাট কোহলি আঘাতপ্ৰাপ্ত নহল হয় গতিকে এই খেলুৱৈজন কোন হয় আৰু এই খেলুৱৈজনক সঁচাকৈ টিমৰ পৰা উলিয়াই দিয়াটো যুক্তি নে গম্ভীৰেটো ভাল সিদ্ধান্ত লৈছে নে তাৰ ওপৰত মই কথা পাতিবলৈ গৈ আছো কিন্তু তাৰ আগতে ভিডিওটো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ আসলতে খবৰৰ বাবে আৰু মই ডাইৰেক্ট আহি যাব বিচাৰিছো আজি ভিডিওটোৰ মূল বিষয়টো লৈ বা টপিকটো লৈ প্ৰথম কথা মই যিগৰাকী চেম্পিয়ন খেলুৱৈৰ কথা কৈ আছো সেই খেলুৱৈগৰাকী আপোনালোকে বিশ্বাস নকৰিব 2024 চনত আসলতে 4টাকৈ ট্ৰফি জিকিবলৈ সক্ষম হৈছে হয় এটা দুটা নহয় 4টাকৈ ট্ৰফি জিকিবলৈ সক্ষম হৈছে আৰু 2টা ট্ৰফি তেখেতৰ নিজৰ কেপ্টেইনশ্বিপত জিকাইছে এজ এ লিডাৰ হিচাপে যিগৰাকী মই খেলুৱৈৰ কথা কৈ আছো সেই খেলুৱৈগৰাকীয়ে 2023 চনৰ এদিনীয়া বিশ্বকাপত এটা ৰেকৰ্ড গঢ়িছিল আৰু সেই ৰেকৰ্ডটো হৈছে যে গোটেই ৱৰ্ল্ডৰে বা গোটেই বিশ্বৰে প্ৰথম গৰাকী মিডল অৰ্ডাৰ বেটাৰ হিচাপে পৰিগণিত হৈছিল যিয়ে নেকি নাম্বাৰ 4 পজিশনত বেটিং কৰিবলৈ আহি মই মিডল অৰ্ডাৰৰ কথা কৈ আছো নাম্বাৰ 4 পজিশনত আসলতে বেটিং কৰিবলৈ আহি 500তকৈ অধিক বেছি ৰান মাৰিছিল আৰু আপোনালোকে নাভাবিব যে সৰু টিমৰ লগত মাৰিছে তেখেতে 2023 চনৰ এদিনীয়া বিশ্বকাপত হৈ যোৱা যিখন সেমি ফাইনেল আছিল সেই সেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে মাত্ৰ 70টা বলতে 105 ৰানৰ এটি ধুমুহা ইনিংছ খেলিছিল আৰু এই গৰাকী খেলুৱৈ মই কথাই কৈ আছো যি নেকি আপোনালোকে হয়তো তেওঁলোক গম পাইছে যে কাৰ কথা মই ক'ব বিচাৰিছো হয় আয়াৰন ফায়াৰৰ কথাই ক'ব বিচাৰিছো যি নেকি 2024 বৰ্ষৰ IPL উইনিং কেপ্টেইন হয় তাৰ লগতে সৈয়দ মুস্তাক আলী ট্ৰফি উইনাৰ কেপ্টেইন বুলি ক'ব লাগিব মুম্বাই টিমক চেম্পিয়ন বনাবলৈ সক্ষম হৈছিল মুম্বাইৰ যেটো ঘৰুৱা ক্ৰিকেট দল আছে সেই টিমটোৰ অধিনায়ক আছিল আয়াৰন ফায়াৰ আৰু এই গৰাকী খেলুৱৈকে ইমান এগৰাকী ভাল প্লেয়াৰক আয়াৰক বৰ্তমান সময়ত ভাৰতীয় ক্ৰিকেট দলৰ পৰা বাহিৰ কৰাৰ প্ৰস্তুতি চলিছে আৰু গৌতম গম্ভীৰে আয়াৰক বাহিৰ কৰোৱাৰ যি কথা হেতু আসলতে নিজেই কালিৰ দিনটো তেখেতে এটা ইন্টাৰভিউ যোগে ঘোষণা কৰিছে যে বিৰাট কোহলি যদি ইনজুৰি নোহোৱা হলে তেনেহলে আয়াৰে ইণ্ডিয়া টিমৰ প্লেইং 11ত প্ৰথমখন এদিনীয়া মেচত ইংলেণ্ডৰ বিৰুদ্ধে খেলিয়ে নাপালে হয়